নমস্কাৰ কৰ্মচাৰীলৈ সুখবৰ শিক্ষকৰ অৱসৰৰ দিন হ'ব দুটা শিৱসাগৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বৃদ্ধি পাব অৱসৰী শিক্ষকৰ চাকৰিকাল ৰাজ্যৰ শিক্ষকৰ অৱসৰৰ দিন বছৰত মাত্ৰ দুটা কৰাৰ চিন্তা চৰ্চা কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে আজি শিৱসাগৰ জিলাত অনুষ্ঠিত গুণোৎসৱত উপস্থিত থাকি শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তনৰ কথা ঘোষণা কৰে সন্মানীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু মহোদয় আৰু তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে শিক্ষকজনৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে পাঠদান কৰা বিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ব্যাপক অসুবিধাৰ সন্মুখীন হয় অৱসৰী শিক্ষকগৰাকীৰ স্থানত একে বিষয়ত পাৰদৰ্শী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ ধাৰাবাহিকতা ৰক্ষাত সমস্যাৰ মুখামুখি হয় যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকৰ অৱসৰৰ দিন বছৰত দুটা কৰাৰ শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব এই ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ সময়ও নিৰ্দিষ্ট কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰী মহোদয় অৱসৰী শিক্ষকগৰাকীৰ স্থানত একে বিষয়ত পাৰদৰ্শী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ ধাৰাবাহিকতা ৰক্ষাৰ সমস্যা মুখামুখি হয় যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকৰ অৱসৰৰ দিন বছৰত দুটা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে এই সময় সুনিৰ্দিষ্ট কৰিলে এজন শিক্ষকৰ অৱসৰৰ পৰা আন এগৰাকী শিক্ষকৰ নিযুক্তিলৈকে মাজৰ সময়ছোৱাত শিক্ষকৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োজনীয় শিক্ষকৰ সংখ্যা সঠিক ৰূপত জানিবলৈ সুবিধা হ'ব এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কয় যে যদি শিক্ষকৰ নিযুক্তিৰ এটা সুনিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হয় তেন্তে অৱসৰপ্ৰাপ্ত শিক্ষকৰ সংখ্যা আৰু তাৰ বিপৰীতে নিযুক্তি হ'ব লগা শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাটো সহজসাধ্য হৈ পৰিব ইয়াৰ উদাহৰণ দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে কয় যদিহে আগষ্ট মাহত শিক্ষক নিযুক্তিৰ সময় নিৰ্দিষ্ট কৰা হয় তেন্তে আগষ্ট মাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষকে তেনেস্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত চাকৰি কৰি থাকিব পাৰিব আৰু ইয়াৰ ফলত শিক্ষাৰ্থী সমাজ শিক্ষকৰ অভাৱত নুভুগিব আৰু লগতে শিক্ষা ব্যৱস্থাৰ মাজতে পাঠদান ব্যাহত নহ'ব গতিকে শিক্ষকে তেওঁৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত চাকৰি কৰি থাকিব পাৰিব অৰ্থাৎ জানুৱাৰী মাহত এগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে আগষ্ট মাহত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে তেওঁ চাকৰি কৰি থাকিব পাৰিব আৰু বৰ্তমান ব্যৱস্থাত জানুৱাৰী মাহত এগৰাকী শিক্ষক অৱসৰ হ'লে তেওঁ আগষ্ট মাহত নতুন নিযুক্তি নোহোৱালৈকে চাকৰি কৰি থাকিব পাৰিব আৰু মাজৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ শিক্ষকৰ যিটো অভাৱৰ পৰা তেওঁলোক দূৰত থাকিব লগতে আৰু শিক্ষাৰ্থীসকলৰ মাজৰ কেইমাহৰ যিটো তেওঁলোকৰ শৈক্ষিক ক্ষতি হৈছিল সেই শৈক্ষিক ক্ষতিওটো নোহোৱা হ'ব গতিকে এই সম্পৰ্কত শিক্ষা বিভাগে বিত্ত আৰু আইন বিভাগৰ লগত প্ৰয়োজনীয় যোগাযোগ আৰু আলোচনা চলি আছে বুলিও তেওঁ জানিবলৈ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু লগতে তেওঁ গুণোৎসৱৰ যোগেদি শিক্ষা ব্যৱস্থাৰ যি আমূল পৰিৱৰ্তনৰ কথা কোৱা হৈছে সেইখিনিও তেওঁ অৱগত কৰে এতিয়া আহিছোঁ অন্য এটা খবৰ অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে আটাইতকৈ লাভৱান হ'ব অসমৰ চাকৰিয়ালসকল অষ্টম দৰমহা আয়োগৰ ঘোষণাৰ লগে লগে এই জল্পনা কল্পনা চলিছে যে অষ্টম দৰমহা কাৰ্যকৰী হ'লে আটাইতকৈ বেছি লাভৱান হ'ব অসমৰ পিয়ন চকীদাৰকে ধৰি কৰ্মচাৰীসকল অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে আটাইতকৈ লাভৱান হ'ব নেকি অসমৰ চাকৰিয়াল অষ্টম দৰমহা আয়োগৰ পৰা লাভান্বিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ পিয়নৰ পৰা কেবিনেট সচিব পৰ্যায়ৰ বিষয়ালৈকে প্ৰায় ৪৯ লাখ বিষয়া কৰ্মচাৰী ইয়াৰ দ্বাৰা লাভান্বিত হ'ব কেন্দ্ৰীয় কেবিনেটত বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই বহু প্ৰতীক্ষিত অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন দিয়াৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মাজত তুমুল চৰ্চা চলিছে ঠিক একেদৰেই চৰ্চা চলিছে অসমৰ কৰ্মচাৰী বিষয়াসকলৰ মাজতো কেনেদৰে কিমান দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব আৰু অসম চৰকাৰে অষ্টম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী কৰিব সেই সম্পৰ্কত জল্পনা কল্পনা চলিছে কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে ফেব্ৰুৱাৰীত আৰম্ভ হ'বলগীয়া কেবিনেট বাজেট অধিৱেশনৰ পূৰ্বেই নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় কেবিনেটত বৃহস্পতিবাৰে দিলে অষ্টম দৰমহা আয়োগ গঠনৰ অনুমোদন
গতিকে এই অনুমোদনৰ লগে লগে কৰ্মচাৰীসকলৰ মাজত আনন্দ উল্লাস চলিছে। এজন অধ্যক্ষ, 2জন সদস্যৰে হ'ব 3জনীয়া আয়োগ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে 8ম দৰমহা আয়োগ গঠনত দিয়া অনুমোদনৰ কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। আৰু ইয়াৰ লগে লগে কৰ্মচাৰী আৰু পেঞ্চনাৰসকল যথেষ্ট উৎসাহিত হৈ পৰা দেখা গৈছে। 8ম দৰমহা আয়োগৰ পৰা লাভান্বিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ পিয়নৰ পৰা কেবিনেট সচিব পৰ্যায়ৰ বিষয়ালৈ প্ৰায় 49 লাখ বিষয়া কৰ্মচাৰী লাভান্বিত হ'ব। প্ৰায় 65 লাখ পেঞ্চন লাভ কৰা বিষয়া কৰ্মচাৰী লাভান্বিত হ'ব। কেন্দ্ৰীয় কেবিনেটত দিয়া অনুমোদনৰ মতে 8ম দৰমহা আয়োগ বলবৎ হ'ব 2026 চনৰ 1 জানুৱাৰীৰ পৰা। গতিকে আৰু বেছি দিন সময় নাই। গতিকে 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হ'ব 8ম দৰমহা আয়োগ। উল্লেখযোগ্য যে 7ম দৰমহা আয়োগে পৰামৰ্শাৱলী প্ৰস্তুত কৰোঁতে সময় লৈছিল 18 মাহ। কিন্তু 8ম দৰমহা আয়োগে কিমান দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ৰিপৰ্ট দাখিল কৰিব এই বিষয়ত বান্ধি নিয়া নাই কোনো সময়সূচী। লগতে বিগত দৰমহা আয়োগৰ পৰামৰ্শাৱলী বলবৎ হৈছিল 1 এপ্ৰিলৰ পৰা। কিন্তু 8ম দৰমহা আয়োগ 2026 1 জানুৱাৰীৰ পৰাই বলবৎ বা কাৰ্যকৰী হ'ব বুলি কেন্দ্ৰীয় কেবিনেটে জনাইছে অনুমোদন। 8ম দৰমহা আয়োগ গঠনত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পিছত এতিয়া চৰ্চা চলিছে কাৰ কিমান দৰমহা বৃদ্ধি পাব। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ। উল্লেখ কৰা প্ৰয়োজন যে 6ষ্ঠ দৰমহা আয়োগত ন্যূনতম দৰমহা আছিল 7,000 টকা। 6ষ্ঠ দৰমহা আয়োগত সৰ্বোচ্চ দৰমহা আছিল 1.8 লাখ টকা। 7ম দৰমহা আয়োগত ন্যূনতম দৰমহা আছিল 18,000 টকা আৰু 7ম দৰমহা আয়োগত সৰ্বোচ্চ দৰমহা আছিল 2.5 লাখ টকা। এতিয়া জল্পনা কল্পনা চলিছে যে 8ম দৰমহা আয়োগত ন্যূনতম দৰমহা কিমান হ'ব আৰু সৰ্বোচ্চ দৰমহা কিমানলৈকে বৃদ্ধি পাব। এতিয়া গঠন হ'বলগীয়া 8ম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ন্যূনতম আৰু সৰ্বোচ্চ কিমান টকা আদায় দিয়াৰ পৰামৰ্শ দিয়ে তাক এতিয়াই কৈ দিব নোৱাৰি। কিন্তু চৰ্চা চলা মতে 8ম দৰমহা আয়োগৰ মতে ন্যূনতম দৰমহা হ'ব পাৰে 35,000ৰ পৰা 51,000 টকা আৰু সৰ্বোচ্চ দৰমহা হ'ব পাৰে 5 লাখ টকা। গতিকে ফিটমেণ্ট ফেক্টৰ আছে এটা গুৰুত্বপূৰ্ণ ভূমিকা। ফিটমেণ্ট ফেক্টৰ কিমান হ'ব তাক লৈ জল্পনা কল্পনা চলিছে। বিভিন্ন বিশেষজ্ঞই বিভিন্ন মতামত আগবঢ়াইছে। কোনোৱে যদি ক'ব বিচাৰে 1.92, কোনোৱে ক'ব বিচাৰে 2.86 ফিটমেণ্ট ফেক্টৰ হ'ব বুলি। ইপিনে 8ম দৰমহা আয়োগে দিবলগীয়া ফিটমেণ্ট ফেক্টৰক লৈ এতিয়া চলিছে সৰ্বাধিক চৰ্চা। 7ম দৰমহা আয়োগে বেছিক পে'ৰ সৈতে দিছিল 2.58 ফিটমেণ্ট ফেক্টৰ। আচলতে সকলোৱে দৰমহা সমানুপাতিকভাৱে যাতে বাঢ়ে তাৰ বাবে বেছিক পে'ৰ সৈতে দিয়া ফিটমেণ্ট ফেক্টৰ পূৰণ কৰা হয়। এতিয়া চৰ্চা চলে যে 8ম দৰমহা আয়োগে দিব পাৰে বেছিক পে'ৰ 2.87 ফিটমেণ্ট ফেক্টৰ। গতিকে 2.87 ফিটমেণ্ট ফেক্টৰ যদি দিয়ে তেতিয়া ন্যূনতম দৰমহা 51,480 টকা হ'ব। এয়া হ'ল 8ম দৰমহা আয়োগক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মাজত চলা এক দীঘলীয়া তালিকা। এই চৰ্চা আৰম্ভ হোৱাৰ সমান্তৰালকৈ এতিয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মাজতো চলিছে ব্যাপক জল্পনা কল্পনা। আৰু অসম চৰকাৰেও কাৰ্যকৰী কৰিব নেকি 8ম দৰমহা আয়োগৰ পৰামৰ্শাৱলী। অসম চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে 8ম দৰমহা আয়োগৰ ঘোষণা কেতিয়া হ'ব বা কেতিয়াৰ পৰা অসম চৰকাৰে কাৰ্যকৰী কৰিব। অসম চৰকাৰে বৰ্তমান ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শাৱলী মতে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীক দৰমহা দি আছে। ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীয়ে পাই আছে কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ সমপৰ্যায়। ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শাৱলী আছিল ৰাজ্য চৰকাৰে ভৱিষ্যতে আৰু গঠন নকৰিব ৰাজ্যিক দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী দৰমহা আয়োগৰ সমপৰ্যায়ত ৰাজ্য চৰকাৰে দিব দৰমহা। গতিকে বৰ্তমানৰ চৰকাৰে কেনে সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ক্ষেত্ৰত কি সিদ্ধান্ত লয় সেয়া এতিয়াও অস্পষ্ট। ৰাজ্যৰ বিষয়া কৰ্মচাৰীৰ আশা অসম চৰকাৰেও গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰৰ 8ম দৰমহা আয়োগৰ পৰামৰ্শ আৰু সেয়া হ'লে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব। গতিকে অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা কিমান বৃদ্ধি পাব এই সম্পৰ্কত আজি ভিডিঅ'টো আগবঢ়ালোঁ। ধন্যবাদ।